গাইছ এনেকুৱা এটা মুভি চাই উঠিছো নহয়, মানে মাই ব্ৰেইন জাষ্ট গট ফাকড আপ। ঠিক আছে, এতিয়া এইটো হৰৰ জনৰাত পৰিব না থ্ৰিলাৰ পৰিব নাজানো, বাট মই থ্ৰিলো পালো আৰু অলপ হৰৰ টাইপো লাগিলে মুভিখন। ঠিক আছে, মুভিখন মানে এনেকুৱা ষ্টৰিটো হয়, এটা গাঁও এখনত মানে কি হৈ গ'ল, পুতুককে মানে 17টা ল'ৰা ছোৱালী গায়ব হৈ যায় এক ৰাতিত। ঠিক আছে, 2:17 তো সেইটো ওপৰতে ষ্টৰিটো গৈ থাকে আৰু চব বেলেগ বেলেগ এংগেলৰ পৰা দেখাই থাকে। সেই স্কুলৰ মানে যোনটো টিচাৰ থাকে, প্ৰথম তাৰ ওপৰত তাৰ এংগেলটো দেখায়, তাৰপিছত এটাৰ বাপেক দেখায়, তাৰপিছত এটা চুৰ এটা দেখায়, এটা পুলিচ এটা দেখায়। তো চব এংগেল দি ভিউটো দি মুভিখন চলি গৈ থাকে আৰু ইয়াৰ এণ্ডিং ৱাজ জাষ্ট মানে কি ক'ম আৰু ৱাও। মুভিটো এটা হলিউড মুভি হয়। ঠিক আছে, আৰু তাৰ নাম হয় ৱেপন্স, যিটো মানে 2025 মানে বেষ্ট হৰৰ থ্ৰিলাৰ মানে আপোনাৰ চবে মানে কৈছিলে আৰু। চ' সেই মুভিটো এতিয়া চালো, এইটো আপুনি পাই যাব প্ৰাইম ভিডিঅ' উইথ 149 ৰুপিজ ছাবস্ক্ৰিপশ্যন দি। ঠিক আছে, নহ'লে ইণ্টাৰনেট যোগাৰ লগাই চাই লওক। আৰু এই মুভিখন মই কৈছো নহয়, চাই লওক। ইটছ এ ভেৰি ডাৰ্ক হৰৰ মুভি দে, আৰু চাই মানে আপুনি ইয়াৰ এণ্ডিংটো আৰু মানে কিহৰ কাৰণে 17টা বাচ্চাবোৰ গায়ব হৈ যায় সেইটো যেতিয়া আপুনি গম পাব নহয়, মানে আপুনি হিলি যাব। চ' এনেকুৱা মাইণ্ড ফাক মুভিজ যদি মানে আৰু চাওঁ, তো মই আপোনাক লগালগ ৰেকমেণ্ডেশ্যন কৰিম। আৰু এই মুভিটো যদি চালে বা চাব, তো ৰেকমেণ্ডেশ্যনটো কেনেকুৱা পালে মোক জাষ্ট জনাব, আৰু এই পেজটো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি থাকিব। বাই।